মৰাণ আৰক্ষী থানাত একেদিনাই 6টাকৈ মহিলা কিশোৰী শিশু নিৰুদ্দেশ সন্দৰ্ভত গোচৰ ৰুজু। মৰাণত উদ্বেগজনক বিষয়। মৰাণ আৰক্ষী থানাত একেদিনাই 6টা মহিলা কিশোৰী শিশু নিৰুদ্দেশ সন্দৰ্ভত গোচৰ ৰুজু। ইয়াৰে ভিতৰত আছে 5গৰাকী মহিলা আৰু এটি শিশু আৰু এগৰাকী কিশোৰী। নিৰুদ্দেশ হৈছে মৰাণ ফটিকাচুৱাৰ মানস প্ৰতিম চুতীয়াৰ পত্নী 26 বছৰীয়া ৰূপু চুতীয়া, মৰাণ 1 নং কাৱৈমাৰী জীৱন বুঢ়াগোহাঁইৰ 23 বছৰীয়া পত্নী পাহাৰী বুঢ়াগোহাঁই, চহৰিকটা কৈৱৰ্ত গাঁৱৰ চণ্ডীকান্ত দাসৰ 25 বছৰীয়া পত্নী কল্পনা দাস আৰু কণমানি পুত্ৰ, গছপুৰীয়া গাঁৱৰ স্বৰ্গীয় লোকেশ্বৰ গগৈৰ কন্যা 26 বছৰীয়া চুমু গগৈ, গছপুৰীয়া বঙালী গাঁৱৰ সত্যজিৎ কলিতাৰ 26 বছৰীয়া পত্নী মধুস্মিতা ফুকন কলিতা আৰু মৰাণ চামুগুৰিৰ এগৰাকী 17 বছৰীয়া কিশোৰী। ইতিমধ্যে আৰক্ষীয়ে নিৰুদ্দেশ সন্দৰ্ভত তদন্ত চলাইছে। আৰক্ষী সূত্ৰে জানিব পৰা মতে নিৰুদ্দেশ হোৱা 4গৰাকী বিবাহিত মহিলাৰ মাজত চা-চিনাকি আছিল। নিৰুদ্দেশ হোৱা ফটিকাচুৱাৰ ৰূপু চুতীয়া আৰু 1 নং কাৱৈমাৰীৰ পাহাৰী বুঢ়াগোহাঁই একেলগে নিৰুদ্দেশ হোৱা বুলি সন্দেহ কৰা হৈছে। শেহতীয়াকৈ মৰাণ এলেকাৰ পৰা কিশোৰী শিশু মহিলা নিৰুদ্দেশ খবৰে এতিয়া সচেতন মহলক চিন্তিত কৰি তুলিছে। ডিব্ৰুগড় জিলা অন্তৰ্গত মৰাণ এলেকাৰ পৰা আজি গম পোৱা মতে 5গৰাকী বিবাহিত মহিলা, এগৰাকী কিশোৰী আৰু এটা শিশু 2 বছৰীয়া আজি নিৰুদ্দেশ হোৱা কথা আমি গম পাইছোঁ। ভিডিবিয়ে মৰাণ টাউন ভিডিবি এটা বহুত দুখ লগা বিষয়। মৰাণ থানাত আজি কেছ ৰুজু হৈছে। গতিকে লৈ কিয় ঘটিছে তাকে লৈ আমি আচৰিত আৰু আমি সকলো পৰিয়ালবৰ্গক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে নিজৰ পৰিয়ালবৰ্গক অলপ চোৱা চিতা কৰে আৰু এনেকৈ ঘটনাৰ যাতে নঘটে দুনাই, সেইটো আমি ভিডিবিৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ যাতে এনেকুৱা ঘটনা দুনাই নহয়। আৰু কিয় ঘটিছে, কিয় এনেকুৱা হৈছে, এইটো চিন্তাৰ বিষয়। গতিকেলৈ আমি অনুৰোধ জনাইছোঁ সকলো পৰিয়ালবৰ্গক নিজৰ পৰিয়ালক যাতে অলপ চোৱা চিতা কৰে।